বৰপূজাৰী ছাৰ তেখেতৰ সহধৰ্মিনী পাপৰি শৰ্মা মেডাম আৰু ইয়াত উপস্থিত থকা অভিভাৱকসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু এইখন বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে সকলোলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ আপোনালোকৰ স্কুলখনৰ নাম ইণ্ডিয়ান পাব্লিক স্কুল। মই 2:30 পৰা ইয়াত আছোঁ, এতিয়া 6টা বাজিলে। আপোনালোকে সঁচা অৰ্থতে ইণ্ডিয়ান পাব্লিক স্কুল যি আপোনালোকে দেখাইলে আপোনালোকৰ কাৰণে এটা ডাঙৰকে হাত তাপৰি আপোনালোকে দিয়কচোন। 2 ঘণ্টা সময় 2.5 ঘণ্টা সময় ইয়াত বহিছোঁ। মই পাপৰি মেমৰ লগত কথা পাতিলোঁ, মেমৰ চাগে বৰ লগা নাই। মই ভাবিছোঁ অভিজিত বৰপূজাৰী ছাৰৰ দৰে এগৰাকী ব্যক্তিত্বই ইমান সময় ইয়াত কিয় বহি আছে। তেতিয়া মোৰ মনত পৰিছে ইউএছচিএমত নাকৰ টিম আহিছিল। নাকৰ টিম আহিলে কালচাৰেল প্ৰগ্ৰামৰ কাৰণে 1 আৱাৰ ৰখা হয়, কিন্তু আমাৰ যিটো অনুষ্ঠান হৈছিল তাতে 1.5 আৱাৰ হৈ গৈছিল। নাকৰ টিম বহি আছিল আৰু নাকৰ চেয়াৰমেনে আহি কৈছিল যে কোৱালিটিৰ ওপৰত আমি সদায় মনটো তল কৰি ৰাখোঁ। আজি আপোনালোকৰ কোৱালিটিৰ কাৰণে ইমান কটন বিশ্ববিদ্যালয়ৰ দৰে এগৰাকী অধ্যাপকে আপোনালোকৰ প্ৰগ্ৰাম উপভোগ কৰিছে। মই ভাবোঁ স্বাধীন ছাৰৰ পৰা আৰম্ভ কৰি সকলো শিক্ষাগুৰুসকল ইয়াৰ আচলতে নায়ক। আপোনালোকে 20 বছৰত এক্সিলেণ্টে কৰা নাই। হয়, অভিজিত বৰপূজাৰী ছাৰে অলপ আগতেই কৈছে যে সকলোবিলাক ডক্টৰ হ'ব নালাগে, আপোনালোকৰ ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে। 20 বছৰত আপোনালোকে মানৱ সম্পদ সৃষ্টি কৰিলে মই ভাবোঁ যে আপোনালোকৰ স্কুলখনে একটা এক্সিলেন্স লৈ গতি কৰিব। 25 ইয়াৰ্ছ আপোনালোকে সেলিব্ৰেশন কৰিব। ইন ফিউচাৰ আপোনালোকে গোল্ডেন জুবলিৰ সেলিব্ৰেশন কৰক। তাৰে শুভেচ্ছা দি মই আব্দুল ওয়াদুদ শেখ কিছুমান কথা আপোনালোকৰ মাজলৈ ক'বলৈ ওলাইছোঁ। প্ৰথমতে কওঁ, শিক্ষকসকল জাতিৰ মেৰুদণ্ড। যি শিক্ষকসকল ইণ্ডিয়ান পাব্লিক স্কুলত কাম কৰি আছে বা যিকোনো বিশ্ববিদ্যালয় মহাবিদ্যালয় বা বিদ্যালয়ত কাম কৰি আছে, আপোনালোকে জাতিৰ মেৰুদণ্ড। কোনখিনি? এই প্ৰি প্ৰাইমাৰী স্কুলখনত হাইস্কুলত পঢ়োৱা শিক্ষকবিলাকে আপোনালোকে আচলতে ফাউণ্ডেশ্যনটো গঢ় লয় আৰু যি ছাত্ৰ ছাত্ৰীৰ ফাউণ্ডেশ্যন ভাল হয় তেওঁ হায়াৰ এডুকেশ্যনত গৈ ভাল কৰিব পাৰে। মই এটা উদাহৰণ দিওঁ হঠাতে, যেটা আৰচিচি ঘৰ এটা, আসাম টাইপ ঘৰ এটা হঠাতে